Hello everyone. Welcome to Career Class. এটা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আপোনালোকৰ ওচৰত আহিছোঁ সেইটো হৈছে যে Career Classৰ APSC 2024ৰ ক্ৰাশ কোৰ্সটো লঞ্চ কৰা হৈছে আৰু লগতে লঞ্চ কৰা হৈছে টেষ্ট সিৰিজ সো APSC 2024 যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰিছে কনকুৱাৰ কৰিব বিচাৰিছে আৰু সুখ্যাতিৰে পাছ কৰি পেলাই মেইনছৰ পৰ্যায়লৈ যাব বিচাৰিছে তেনেহলে ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এটা বহুত সলিড এটা প্ল্যান থকাটো এটা strategy থাকাটো সো আমাৰ এই ক্ৰাশ কোৰ্সটোৰ জৰিয়তে এই প্ল্যানটো ইমান ষ্ট্ৰংলি আমি বনাইছো যাতে আপোনালোকে দুমাহত যিখিনি আপোনালোকে প্ৰিপাৰেচন কৰিব লাগে যাতে সেইখিনিহে আপোনালোকে পঢ়ে যিখিনি আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ আপোনালোকৰ সহায় হয় এইখিনি সময়ত যদি আপোনালোকে এটাও এক ঘণ্টাও আধা ঘণ্টা এটাও যদি আপোনালোকে বেলেগ কিবা পঢ়াত ইউটিলাইজ কৰে যিখিনি আপোনাৰ প্ৰিলিমছত সহায়ক নহব সেইটো আপোনালোকৰ কাৰণে হৈ পৰিব পাৰে এটা বহুত ডাঙৰ ভুল মিস্টেক সো আপোনালোকে যাতে প্ৰিলিমছটো একদম নিশ্চিতভাৱে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে তাৰ কাৰণে আমি এই APSC ক্ৰাশ কোৰ্সটো লৈ আহিছো আৰু যিসকলে APSC আমাৰ ক্ৰাশ কোৰ্সটো ল'ব তেখেতসকলৰ কাৰণে টেষ্ট সিৰিজটো ইনক্লুসিভ থাকিব মানে আপোনালোকে এক্সট্ৰা কৈ টেষ্ট সিৰিজটোৰ কাৰণে পেমেন্ট কৰিব নালাগে আৰু যিসকলে অকল টেষ্ট সিৰিজটো ল'ব বিচাৰিছে ইউ আৰ মোষ্ট ওয়েলকাম আপোনালোকে সিম্পলি অকল টেষ্ট সিৰিজটো অ্যাভেইল কৰিব পাৰিব সো আপোনালোকক এই কোৰ্সটো কিয় আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট আপোনালোকৰ এই যেটো প্ৰিলিমছ আহিবলৈ গৈ আছে টোটাল 235 টা পোষ্টৰ কাৰণে যেটো প্ৰিলিমছৰ নোটিফিকেশন ওলাইছে তাত আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা আমাৰ পৰা লাভ কৰিব এই ক্ৰাশ কোৰ্সটোৰ জৰিয়তে আৰু এই টেষ্ট সিৰিজটোৰ জৰিয়তে তাৰ বিষয়ে আলোচনা কৰোঁ সো প্ৰথমতে হৈছে যে GS1ৰ যিখন পেপাৰ হয় আপোনালোকৰ ফাৰ্স্ট পেপাৰ বুলি যিখন কয় এই পেপাৰখনে আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰে কাৰণ কি ইয়াৰে পৰা আপোনালোকৰ কাট অফ ডিটাৰমাইন হয় এইখন পেপাৰত নেগেটিভ মাৰ্কিংও থাকে এইখন পেপাৰত আপোনালোকে যিমান ভালকৈ প্ৰিপাৰেচন কৰিব আৰু ইয়াত যিমান বেছি মাৰ্ক আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে নিশ্চিত হ'ব যে কাট অফ আপোনালোকে ক্লিয়াৰ কৰিব কম্পিটিশনটো আপুনি বিট কৰিব পাৰিব আৰু আপোনালোকৰ যেটো ৰিজাল্ট প্ৰিলিমছৰ হেতু নিশ্চিত কৰিব পাৰিব সো আমাৰ GS1ৰ কাৰণে আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক যিখিনি হয় সেই টপিকছ খিনি আমি কভাৰ কৰো এটাও এনেকুৱা মানে আমি portion আমি ইনক্লুড নকৰো যেটো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে সহায়ক নহয় সো অল ইম্পৰ্টেন্ট টপিকছ অনলি অল ইম্পৰ্টেন্ট টপিকছ আমাৰ ইয়াত কভাৰ কৰা হয় যিকোনো মানে আপোনালোকৰ যিটা আটাইতকৈ ইম্পৰ্টেন্ট কোৰ সাবজেক্টছ আছে পলিটি ইকোনমি জিওগ্ৰাফি হিষ্ট্ৰী কাৰেন্ট এফেয়াৰ্স সায়েন্স এণ্ড টেক আৰু এনভাইৰনমেন্ট সো এই গোটেইখিনি টপিকছ আপোনালোকৰ ধুনিয়াকৈ কভাৰ কৰা হ'ব লগতে CSET যিখন পেপাৰ GS2 যিখন পেপাৰ এই GS2 পেপাৰখন এই কাৰণে ইম্পৰ্টেন্ট কাৰণ কি এইখন হৈছে কোৱালিফাইং পেপাৰ এইখনত যদি আপোনালোকে কোৱালিফাইং মাৰ্কসটো ক্যাৰি কৰিব নোৱাৰে তেতিয়া হলে আপোনালোকৰ ফাৰ্স্ট পেপাৰটো চেক কৰা নহয় আৰু যোৱাবাৰ হেতু হৈছে যে 50% লোকে পেপাৰ দিয়া লোকে CSETৰ কোৱালিফাইং মাৰ্কসটো তেওঁলোকে পাব নোৱাৰিলে সো আমাৰ CSET পেপাৰত কেনেকৈ এই কোৱালিফাইং পেপাৰটো আপোনালোকে নিশ্চিত কৰিব পাৰিব আটাইতকৈ ইম্পৰ্টেন্ট টপিক কেইটা আপোনালোকক ডিসকাস কৰা হ'ব ক্লাसेस খিনি লোৱা হ'ব আৰু সেই অনুসৰি আপোনালোকে প্ৰিপেয়াৰ কৰিলে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে কোৱালিফাই কৰিব পাৰিব লগতে থাকিব ম্যাৰাথন কাৰেন্ট এফেয়াৰ্স এইটো কাৰণ কি গোটেই বছৰৰ কাৰেন্ট এফেয়াৰ্স খিনি আমি কভাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমাক লাগিব কিছুমান দীঘলীয়া সিৰিজ আৰু দীঘলীয়া ক্লাसेस এই দীঘলীয়া ক্লাसेस খিনিতে আপোনালোকৰ গোটেই এন্টায়াৰ ইয়াৰৰ কাৰেন্ট এফেয়াৰ্স খিনি কভাৰ কৰা হ'ব আৰু no preparation is complete without previous year questions analysis এই previous year questions খিনি কেনে ধৰণে আহিছে কোনটো ইম্পৰ্টেন্ট টপিক হয় কোনটো ইমান ইম্পৰ্টেন্ট টপিক নহয় এই এনালিসিসৰ পৰা ওলাই পৰে আৰু সেই এনালিসিস খিনিও আপোনালোকক আমি আগবঢ়াম লগতে আপোনালোকে পাব কমপ্লিট ষ্টাডি মেটেৰিয়েলছ আমাৰ অলৰেডি আপোনালোকৰ এটা ভিডিও কৰা হৈছে আপোনালোকৰ বাবে এই ভিডিওটো আপোনালোকে চেক আউট কৰিব পাৰে কেনে ধৰণে আমাৰ গোটেই টপিকছ বিলাকৰ সাব টপিকছ উলিয়াই আমি কমপ্লিট নোটস খিনি প্ৰোভাইড কৰো এই নোটস খিনি আপোনালোকে কমপ্লিটলি যদি ফলো কৰে উইথ দা ক্লাसेस আপোনাৰ কাৰণ আৰু লগতে টেষ্ট সিৰিজ তাৰ সেই গোটেইখিনি আপোনালোকৰ এটা কম্প্ৰিহেনসিভ স্ট্ৰ্যাটেজি হয় টু ক্লিয়াৰ প্ৰিলিমছ এই যিখিনি টপিকছ আপোনালোকে প্ৰিলিমছৰ কাৰণে কভাৰ কৰিব এইখিনি ডেফিনেটলি আপোনালোকক মেইনছত এনসাৰ লিখিবলৈও সহায় কৰিব সো
এইটো এইখিনি আছিলে আমাৰ ক্ৰেশ কোৰ্ছত লাইভ ক্লাছেছ আৰু ৰেকৰ্ডেড ক্লাছেছত আপোনালোকে কি কি বস্তু এভেইল কৰিব পাৰিব লগতে আমাৰ বহুত ইম্পৰ্টেণ্ট মানে আমাৰ ষ্ট্ৰেটেজিটো হৈছে MCQ বেছ টেষ্ট যিখিনি আপোনালোকে টেষ্ট চিৰিজত এভেইল কৰিব পাৰিব ইয়াত আছে আমাৰ কম্প্ৰিহেনচিভ টেষ্ট তাৰমানে 100 মাৰ্কছৰ APSCৰ টেষ্টৰ দৰে যেনেকুৱাকৈ প্ৰিভিয়াছ কুৱেশ্যনছখিনি অহা দেখা গৈছে ঠিক তেনেকুৱা ধৰণে আমি টেষ্ট চিৰিজটো ডিজাইন কৰিছোঁ ইয়াত আপোনালোকে কম্প্ৰিহেনচিভ টেষ্ট মিনিমাম 3টা পাব লগতে মাল্টিপল সেকশন ওয়াইজ টেষ্ট যেনেকে পলিটিৰ আপোনালোকে সেকশনৰ বেলেগকৈ টেষ্ট পাব টপিক ওয়াইজ পলিটিৰ अगेन ফান্ডামেন্টাল ৰাইটস বা DPSP এনেকুৱা ধৰণে যিখিনি টপিকস আছে সব টপিকস আছে সেই টপিকস বিলাকৰো টপিক ওয়াইজ টেষ্ট পাব লগতে গোটেই বছৰৰ কাৰেন্ট এফেয়াৰ্সৰ টেষ্ট পাব আসাম ৰিলেটেড GS আৰু current affairs test আমি জানো যে 30% questions at least 30% questions আসামৰ GS আৰু current affairs related আহে so তাৰ কাৰণেও বেলেগকৈ আপোনালোকে টেষ্ট পাব লগতে প্ৰিভিয়াস ইয়াৰ যিখিনি APSC পেপাৰ্স আছিল সেইখিনিও আপোনালোকে টেষ্ট আকাৰত দিব পাৰিব সেই টেষ্টখিনি আপোনালোকৰ কাৰণে এটা আই ওপেনিং এটা হেৰি হ'ব যে কিমান আপোনালোকে প্ৰিভিয়াস কুৱেশ্যনছত প্ৰিভিয়াস পেপাৰ্সত কিমান আপোনালোকে মাৰ্কস স্কোৰ কৰিব পাৰিছে লগতে আপোনালোকে পাব পাৰফৰমেন্স এনালিসিস প্ৰত্যেকটো টেষ্টৰ পিছত কোড আপোনালোক এটা এটা কোৱেশ্চন কৰিবলৈ আপোনালোকক কিমান এভাৰেজ টাইম দৰকাৰ হৈছে আপোনালোকক কোনখিনি উইক এৰিয়াজ হয় ষ্ট্ৰং এৰিয়াজ হয় কাৰোবাৰ কাৰণে পলিটি ষ্ট্ৰং হ'ব পাৰে কাৰোবাৰ কাৰণে জিঅগ্ৰাফি ষ্ট্ৰং হ'ব পাৰে কিন্তু যদি যিটো সাবজেক্টে যিটো টপিকে আপোনাৰ উইক হয় সেই তাৰ কাৰণে আপুনি কি এক্সট্ৰা ব্যৱস্থা ল'ব লাগিব এক্সট্ৰা কাম কৰিব লাগিব সেইখিনিও আপোনাৰ গোটেই এনালিসিসত আপুনি পাই যাব লগতে আপুনি পাব অল আসাম ৰেংকিং আমি জানোই যে APSC টো এটা কম্পিটিটিভ এক্সাম হয় এই কম্পিটিটিভ এক্সামটোত প্ৰত্যেক দিনাই যাতে আপোনালোকে এই কম্পিটিশনটো ফিল কৰে কম্পিটিশনটো ফিল কৰাটো এইটো কাৰণে ইম্পৰ্টেন্ট কাৰণ কি কম্পিটিশন আপুনি যিমানেই ফিল কৰিব সিমানেই আপোনাৰ দৌৰিবলে আগ্ৰহটো থাকিব সিমানে আপোনাৰ মানে কষ্ট কৰিবলৈ আগ্ৰহটো থাকিব যে আপুনি যদি টেষ্টতে আপুনি কম মাৰ্কস পাইছে আপুনি কবা কম ৰেংক পাইছে আপোনাৰ সেই জিলটো থাকিব সেই উৎসাহটো থাকিব যে আপুনি ৰেংকিংটো এইটো সময়তে ইমপ্ৰুভ কৰিব লাগিব যাতে আপুনি ফাইনেল এক্সামত আপোনাৰ ৰেংকটো নিশ্চিত কৰিব পাৰে সো অল আসাম ৰেংকিংও আমাৰ টেষ্ট সিৰিজৰ জৰিয়তে আপুনি লাভ কৰিব সো এইটো এটা কম্প্ৰিহেনসিভ প্যাকেজ আপোনাৰ কাৰণে আপোনালোকৰ কাৰণে আমি লৈ আহিছো যাতে আপোনালোকে প্ৰিলিমছত আপোনালোকৰ প্ৰিলিমছৰ ৰিজাল্টটো আপোনালোকে নিশ্চিত কৰিব পাৰে যাতে প্ৰিলিমছৰ পিছত আপোনালোকে নেল বাইটিং এটা সিচুৱেশনত নখ কামুৰাৰ এটা সিচুৱেশনত আপোনালোকে থাকিব নালাগে নিশ্চিত হ'ব পাৰে আৰু মেইনছৰ কাৰণে ইমিডিয়েটলি প্ৰিপাৰেচন আপোনালোকে স্টাৰ্ট কৰিব পাৰে মাৰ্চতে সো আশা কৰো আপোনালোকে এই ভিডিওটো মানে ভাল পালে আৰু আপোনালোকৰ গোটেই ইনফৰমেশনখিনি মই আপোনালোকক আগবঢ়ালো আমাৰ ক্ৰাশ কোৰ্স আৰু টেষ্ট সিৰিজত কিপ থাকিব আমাৰ এই ভিডিওটোত আপোনালোকে আমাৰ ক্ৰাশ কোৰ্সত কি কি সুবিধা লাভ কৰিব টেষ্ট সিৰিজত কি কি সুবিধা লাভ কৰিব তাৰ বিষয়ে আপোনালোকক জনালো আমাৰ এইটো ভিডিওতে আপোনালোকে নেক্সট ষ্টেজত আপোনালোকে পাব যে APSCৰ কাৰণে কেনে ধৰণে আপোনালোকে এটা সলিড ষ্ট্ৰেটেজি ল'ব পাৰে আৰু যাতে আপোনালোকে এই বছৰ প্ৰিলিমছটো আপোনালোকে ৰিজাল্ট আপোনালোকৰ নিশ্চিত কৰিব পাৰে সো ভিডিওটো শেষৰলৈকে আপোনালোকে চাব বুলি আশা কৰিলো আশা কৰো আকৌ লগ পাম সোনকালে ধন্যবাদ so this class is going to be about এই বছৰৰ 2024ৰ যিটো প্ৰিলিমছ আমাৰ আহিবলে গৈ আছে অলৰেডি কালি এটা নোটিফিকেশন ওলালে আপোনালোকে সাগে দেখিছে আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ APSC has kept its promise মাৰ্চত পৰীক্ষা হ'ব বুলি কৈছিলে সো মাৰ্চতে পৰীক্ষা পাতিব আৰু এই দুটা মাহ আপোনালোকৰ কাৰণে বহুত বেছি ক্ৰুচিয়েল আপোনালোকৰ লাইফৰ আটাইতকৈ ইম্পৰ্টেন্ট দুটা মাহ ঠিক আছে সো এই দুটা মাহ আমি কেনেকৈ ষ্ট্ৰেটেজাইজ কৰো সেইটোৱে ডিটাৰমাইন কৰিব আমাৰ ৰিজাল্ট যুদ্ধৰ আগতে we need to understand our enemy কোনটো কেনেকুৱা এটা টেৰেইনত আমি যুদ্ধখন কৰিবলৈ গৈ আছো আমি জনাটো উচিত এতিয়া যেনেকে মুগলে যেতিয়া আহোমসকলক আক্ৰমণ কৰিছিলে আহোমসকলে বহুত ধুনীয়াকৈ নিজৰ টেৰেইনটো নিজৰ মানে এৰিয়াটো বুজি পাইছিলে আৰু কেনেকৈ ফৰ্টছ বান্ধিলে গড় বান্ধিলে তেওঁলোকে কেনেকুৱা ফালে
মানে অ্যাটাক কৰিলে গেৰিলা ওয়ারফেয়ার কেনে ধৰণে কৰিব এই গোটেই স্ট্র্যাটেজিটো যদি মানে ওয়াৰৰ আগত ব্যাটলৰ আগত আপোনালোকে ভালদৰে কৰিব পাৰে আপুনি নিশ্চিত হ'ব পাৰে যে পৰীক্ষাত ৰিজাল্ট আপোনালোকৰ আহিব ঠিক আছে এই স্ট্র্যাটেজিটো যদি আপোনালোকৰ ভুল হৈ যায় এই দুমাহত যদি সৰু সামান্য এটা ভুল হয় তেতিয়াও আপোনালোকৰ ৰিজাল্ট জেপাৰডাইজ হৈ যাব তাৰমানে আপোনালোকৰ ৰিজাল্ট হ'ব নে নহ'ব আপোনালোকে দুধুৰ মুধুৰ অৱস্থাত পৰিব আৰু প্ৰিলিমছৰ পিছতে নীল বাইট কৰা এটা অৱস্থা আহিব নখ কামুৰি থাকিব লাগিব যে পৰীক্ষাৰ ৰিজাল্ট কি হ'ব কাট অফ কিমান হ'ব এনেকুৱা ধৰণৰ স্পেকুলেশনছ কৰি থাকিব ঠিক আছে সো আজিৰ ক্লাছটোত আপোনালোকে যিসকলে জয়েন কৰিছে আপোনালোকক মই কংগ্ৰেচুলেট কৰিব বিচাৰো বিকজ ইমান উৎসৱ মুখৰ এটা পৰিবেশ হৈ আছে বিহু তথাপিও আপোনালোকে আহি জয়েন কৰিছে দ্যাট shows your dedication that shows your আপোনালোকৰ দৃঢ় মনোবল যে এইবাৰ আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিব ঠিক আছে সো এতিয়া আমি জানিব লাগিব যে প্ৰিলিমছত আমি পেপাৰ কেনে ধৰণে আমি আহে আমি সকলোৱে জানো প্ৰিলিমছত দুটা পেপাৰ আহে GS1 আৰু GS2 ঠিক আছে মই আপোনালোকক লগত স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ যাতে মই দুটা এটা কথা লিখিবও পাৰো ঠিক আছে আপোনালোকেও যিখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট বুলি আপোনালোকে ভাবে কাইন্ডলি লিখি ৰাখিব এই স্ট্ৰ্যাটেজিটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ কি আপোনালোকে কিমান পঢ়িছে সেইটোৱে আপোনালোকৰ ৰিজাল্ট ডিটাৰমাইন নকৰে আপোনালোকে কেনেকুৱা পাৰফৰ্ম কৰে গৈ সেই দিনা সেই যে 2 ঘণ্টাত আপোনালোকে কিমান উত্তৰ শুদ্ধ কৰি আহিব 2 ঘণ্টা 4 ঘণ্টাত সেইটোৱে ডিটাৰমাইন কৰিব আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব ঠিক আছে সো আমাৰ কথাটো হৈছে যে প্ৰত্যেকটো এটা এটা সময় আপোনাৰ এটা এটা সেকেন্ড আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু সেই কাৰণে আপোনালোকে ৰিয়েলাইজ কৰক যে এইখিনি সময়ত আপোনালোকে বহুত বেছি জোৰ দিব লাগিব বহুত বেছি জোৰ এতিয়ালৈকে যিমান আপোনালোকে দিয়া নাছিলে মেবি কিন্তু এইখিনি সময়ত আপোনালোকে নিজৰ কাৰণে জোৰ দিব লাগিব ঠিক আছে এক নম্বৰতে হৈছে বিলিফ ফেইথ যে এই যেটো কোর্স আপোনালোকে লৈছে এই কোর্সটো এনেকুৱাকৈ ডিজাইন কৰা হৈছে যে আপোনালোকক সাকসেস টু এশ্যোৰ্ড কৰিছো আমি ঠিক আছে মই যেটো স্ট্ৰ্যাটেজি আপোনালোকক দিছো এটো ট্ৰাইড এণ্ড টেষ্টেড সো আপোনালোকে এটোক চকু মুদি বিলিভ কৰিব পাৰে ফেইথ কৰিব পাৰে ঠিক আছে প্ৰত্যেকটো মিনিট কেনে ধৰণে ইউটিলাইজ কৰিব হেতু ইম্পৰ্টেন্ট হয় আৰু এই স্ট্ৰ্যাটেজিটো ওপৰত একদম আনশেকেবল একদম পুৰা মনৰ বিশ্বাস আপোনালোকৰ থাকিব লাগিব যে এই স্ট্ৰ্যাটেজিটো আপোনালোকে ফলো কৰিলে সাকসেস ইজ এশ্যোৰ্ড ঠিক আছে সো আপোনালোকে বিশ্বাস কৰক যে 2024 ত প্ৰিলিমছ আমি ক্লিয়াৰ কৰি আছো আৰু 2000 প্ৰিলিমছৰ ক্লিয়াৰ হোৱা লগে লগে এক্সাম দিয়াৰ লগে লগে এদিন অকল আমি ব্ৰেক লম তাৰ নেক্সট দিনাখনিৰ পৰা আমি এনসাৰ ৰাইটিংৰ যেটো সিৰিজ আমি স্টাৰ্ট কৰিম এনসাৰ ৰাইটিং কৰিম প্ৰিলিমছৰ পিছত যিখিনি অংশ থাকি গৈছে মেইনছৰ কাৰণে প্ৰিপাৰেচন হে অকল এদিন ব্ৰেক লোৱাৰ পিছতে আমি স্টাৰ্ট কৰিম ঠিক আছে নেক্সট বস্তু হ'ল নেক্সট কথা হৈছে যে আমি প্ৰায়োৰিটি এৰিয়াজ বিলাক বাছি উলিয়াম আপোনালোকৰ প্ৰায়োৰিটিত পৰে আটাইতকৈ বেছি প্ৰায়োৰিটি এৰিয়া হৈছে পলিটি ইণ্ডিয়ান পলিটি যেটোৰ ক্লাছ মই বৰ্তমান লৈ আছো ঠিক আছে নেক্সট হৈছে আপোনালোকৰ হিষ্ট্ৰী হিষ্ট্ৰীৰো প্ৰায়োৰিটি এৰিয়া আছে হেতু হৈছে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে তাৰ পিছত আছে আসামৰ হিষ্ট্ৰী আসামৰ হিষ্ট্ৰী ভিতৰত পৰে আপোনাৰ আটাইতকৈ ইম্পৰ্টেন্ট এৰিয়া হৈছে মেডিভেল লগতে মডাৰ্ন আৰু আৰ্ট এণ্ড কালচাৰ তাত লিটাৰেচাৰ খুব ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছত আহে আমাৰ জিওগ্ৰাফি প্লাস এনভাইৰনমেন্ট ঠিক আছে
এইকেইটা আটাইতকৈ ইম্পৰ্টেণ্ট হয়, তাৰ পিছত ইকনমিক্স, তাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছ। অ'কে? সায়েন্স এণ্ড টেক, অ'কে, আমি কভাৰ কৰি আছো, কাৰণ কি উই হেভ প্ৰমিছড টু কভাৰ দ্য চিলেবাছ, কিন্তু সায়েন্স এণ্ড টেকৰ কষ্ট বেনিফিট এনালাইচিছ এইটো সময়ত অলপ কম, ঠিক আছে? চ' আপোনালোকৰ ক্লাছেছখিনি আপুনি স্কিপ কৰি পিছত 2x স্পীডতো আপোনালোকে চাই দিব পাৰে সায়েন্স এণ্ড টেকৰ কাৰণে, ঠিক আছে? এইকেইটা ক্লাছেছ আপুনি মিছ কৰিব নোৱাৰে, অ'কে? এইখিনি ক্লাছেছৰ কাৰণে, এইখিনি আপোনালোকে কি কেনেধৰণে পঢ়িব এতিয়া? আপোনালোকে ক্লাছেছ চাব, নোটছ বনাব নেকি এইটো সময়ত? এইখিনি সময়ত আপোনালোকে বেছিকে নোটছ বনাব নোৱাৰে। নোটছখিনি চাই খুব সম্ভৱ নেনো নোটছ বনাব পাৰে। সকলোৰে নহয়, আটাইতকৈ ইম্পৰ্টেণ্ট টপিকছখিনিৰহে, ঠিক আছে? নেনো নোটছখিনি বনাই যাব। প্ৰত্যেকটো টপিকৰ নহ'লেও এটলিষ্ট ইম্পৰ্টেণ্ট টপিকছবিলাকৰ ওপৰত নেনো নোটছ থকাটো ভাল, ঠিক আছে? আৰু ক্লাছেছ চোৱাৰ পিছত আপুনি সেইটো ক্লাছৰে নোট বনাব আৰু একো বেলেগ নপঢ়িব, ঠিক আছে? অকল তাৰ পিছত MCQ প্ৰেক্টিছ কৰিব, ঠিক আছে নে? MCQ প্ৰেক্টিছ কৰিব, আৰু MCQ কেনেকে ধৰণে প্ৰেক্টিছ কৰিব লাগে মই আপোনালোকক ক'ম। MCQৰ থ্ৰু দিয়েই আমাৰ গোটেই প্ৰিপাৰেশ্যনটো আমি লিড কৰিম, ঠিক আছে? আমাৰ ৱেবছাইটতো আপোনালোকক এপত আপোনালোকক এক্সেছ দিয়া হৈছে, বা যিসকলে পোৱা নাই আপোনালোকক দিয়া হ'ব। আমাৰ যিটো টেষ্ট চিৰিজ আছে, টেষ্ট চিৰিজটো আপোনালোকে ফ'ল' কৰিব, আৰু ছেকশ্যন ৱাইজ টেষ্টবিলাক আপোনালোকে কৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি টেষ্ট আছে সেইখিনি টেষ্ট কৰিব। এই টেষ্টৰ থ্ৰু দিয়ে আপোনালোকে নিজৰ ছাকচেছটো এশ্যোৰ কৰিব পাৰিব। এতিয়া টেষ্ট কেতিয়া কৰিব? প্ৰথম কথা হ'ল আপোনালোকে 5টা বজাত 5 AM উঠা ষ্টাৰ্ট কৰক, ঠিক আছে? ইয়াৰ ৰিজনছ মই অলৰেডি মোৰ ইউটিউবৰ ভিডিঅ'ত আপোনালোকে পাইছেই। এতিয়া 9:30ৰ পৰা 11:30 লৈকে আপোনালোকৰ GS1ৰ পেপাৰখন হ'ব। চবে জানেনে এইটো কথা? চ' আপোনালোকে এইখিনি সময়ত ফুল লেন্থ টেষ্ট কৰিব। পাৰে নোৱাৰে কোনো ধৰণৰ হেয়া নাই। পাৰিছে নোৱাৰিছে তথাপিও এইখিনি সময়ত ফুল লেন্থ টেষ্ট কৰিব। তাৰ ৰিজনটো কি হয়? যে আমাৰ ব্ৰেইনটোক আমি বুজিব লাগিব। এই পৰীক্ষাটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট পোৰ্শনটোৱে হৈছে ব্ৰেইন। যদি আপোনালোকে ৰানিঙত অলিম্পিক কৰিলেহেঁতেন, আটাইতকৈ ইম্পৰ্টেণ্ট অৰ্গেন কেইটা আপোনাৰ হ'ব লেগছ কেইটা, নহয় জানো? চ' এতিয়া এইটো আপোনালোকৰ মানে কম্পিটিশ্যনৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আপোনাৰ ব্ৰেইন। এই ব্ৰেইনটোক যেতিয়া আপুনি একাষ্টম কৰে এইখিনি সময়ত ফুল লেন্থ টেষ্ট দিয়াৰ, তেতিয়া আপোনাৰ ব্ৰেইনটো কি হৈ যায়? ব্ৰেইনটো এক্সপিৰিয়েঞ্চড হৈ যায়। গম পাইছেনে? আৰু এক্সপিৰিয়েঞ্চ, যিমানে এক্সপিৰিয়েঞ্চড হয় সেইখিনি বস্তুত আমি কি হৈ যাওঁ? ইজি হৈ যাওঁ, অ'কে? যদি এক্সপিৰিয়েঞ্চটো যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো কি হয়? যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো নহয়, ফৰ এক্সাম্পল ইণ্টাৰভিউৰ আগত আপোনালোকে যদি মক ইণ্টাৰভিউ নিদিয়ে, আপোনালোকৰ ইণ্টাৰভিউ দিয়াৰ এক্সপিৰিয়েঞ্চ নাথাকে, আৰু এক্সপিৰিয়েঞ্চ যেতিয়া আমি নাথাকে, যিকোনো বস্তু যেতিয়া আমি প্ৰথমবাৰৰ কাৰণে কৰোঁ, আমি ভয় খাওঁ। বুজি পাইছেনে? চ' 9:30ৰ পৰা 11:30 লৈকে আপোনালোকে সদায় যেতিয়া টেষ্ট দিব, আপোনাৰ ব্ৰেইনটো একাষ্টমড হৈ যাব সেইখিনি সময়ত MCQ কৰা, আৰু আপোনাৰ ব্ৰেইনটো যেতিয়া পৰীক্ষাৰ দিনা আপুনি গৈ পেলাই সেই MCQ কৰিব লগাত পৰিব, আপোনাৰ বহুত বেছি অসুবিধা নহয়, ঠিক আছে? কিন্তু যদি আপুনি ধৰি লওক MCQ প্ৰেক্টিচটো নকৰিলে সেইখিনি সময়ত, আপুনি যদি ৰাতি ৰাতি পঢ়া ষ্টাৰ্ট কৰিলে, ঠিক আছে, গোটেই টাইম টেবল আপোনাৰ ৰাতি পঢ়া বেছি ভাল হয় বুলি ৰাতি পঢ়িলে, সেইখিনি সময়ত আপোনাৰ ব্ৰেইনটো শুই থাকিব পৰীক্ষা হলত গৈ। এনেকুৱা এটা কাম কৰিবলৈ তাক দিয়া হ'ব যিটো কামত সি একাষ্টমড নহয়। ফলত কি হ'ব? আপোনাৰ পেনিক বাটন আপোনাৰ ষ্টাৰ্ট হৈ যাব, আৰু পেনিক ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনাৰ ফ্লাইট অৰ ফাইট ৰেছপন্সটো আপোনাৰ
আহি যাব ফ্লাইট অৰ ফাইট ৰেসপন্সটো যেতিয়া আহিব আপুনি ৰেশনালি থিংকিং কৰিব পাৰিবনে ৰেশনাল থিংকিংটো আপোনাৰ বন্ধ হৈ যাব ঠিক আছে আপুনি ধীৰে হস্থিৰে আপোনাৰ যদি স্ট্ৰেছ হৰমোনছ বিলাক ইয়াত থাকে তেতিয়া এইটো বস্তু হ'ব আৰু যদি আপুনি ইজি কমফৰ্টেবল ডিপ ব্ৰিডিং কৰি যায় আৰু স্মাইল কৰে তেতিয়া লগে লগে আপোনাৰ আপুনি ইজি হৈ যায় ইজ হৈ যায় আপোনাৰ ব্ৰেইনটো আৰু আপুনি ৰেশনালি থিংকিং কৰিব পাৰে ৰেশনাল থিংকিংটো এটা কিয় ইম্পৰ্টেন্ট হয় ঠিক আছে ৰেশনাল থিংকিংটো এইটো কাৰণে ইম্পৰ্টেন্ট কাৰণ কি এমচিকিউজ বিলাকত আপুনি এলিমিনেশ্যন কৰিব লাগিব কোনটো বা আপুনি কোনটো কাৰেক্ট চইচ হয় সেই চইচটো আপুনি উলিয়াব লাগিব হয়নে কোনটো কাৰেক্ট অপশ্যন হয় কোনটো ষ্টেটমেন্ট কাৰেক্ট হয় সো এলিমিনেশ্যন আৰু কাৰেক্ট যেটো অপশ্যন হেতু চুজ কৰিবলৈ আপোনাৰ ৰেশনাল থিংকিং লাগে এই ধৰণৰ স্ট্ৰেছ এটা যদি আপুনি এনভাইৰনমেন্টত নিজকে ৰাখে ইউ you will not be able to perform well ঠিক আছে সো সদায় 9:30 ৰ পৰা 11:30 লৈকে সকলোৱে টেষ্ট দিবনে ফুল লেন্থ পেপাৰ দিব ঠিক আছে 2 ঘন্টা yes সো ফুল লেন্থ পেপাৰ দিয়াৰ পিছত আপোনালোকে অকল টেষ্ট দি পেলাই কিমান পালো হেতুতে সামৰণি মাৰিলে নহব ঠিক আছে টেষ্ট দিয়াৰ পিছত এনালিসিসটো তাতকেও বেছি ইম্পৰ্টেন্ট বুজি পাইছেনে টেষ্ট দিয়াৰ পিছত এনালিসিসটো বহুত বেছি ইম্পৰ্টেন্ট এই এনালিসিসৰ থ্ৰু দি টেষ্ট দিব টেষ্টৰ পিছত কি কৰিব আপোনালোকে এনালিসিস কৰিব এনালিসিস কি কৰিব আপোনালোকে আমাৰ টেষ্ট বিলাক দিয়াৰ লগে লগে এই এনালিসিসটো আপোনালোকৰ মুখৰ আগত আহিয়ে যাব কোনটো এৰিয়া আপোনাৰ উইক হয় ঠিক আছে আপোনাৰ টেষ্টটো যেতিয়া সাবমিট কৰিব এই এনালিসিসটো আপোনালোকে পাব আৰু এই এনালিসিসটো ওপৰত আপোনালোকে কাম কৰিব লাগিব আপোনালোকৰ কোনটো এৰিয়া উইক হয় আপোনালোকৰ কোনটো এৰিয়া ষ্ট্ৰং হয় এই বস্তুকিটা আপুনি গম পাই যাব আৰু উইক এৰিয়া কিটা যদি আমাৰ অকমান আগতে মই প্ৰায়োৰিটিজ কিটা কৈছিলো নে প্ৰায়োৰিটি সাবজেক্টৰ ভিতৰত কিছুমান প্ৰায়োৰিটি এৰিয়াজ আছে সো সেই এনেকুৱা কিছুমান জেগাত যদি আপুনি উইক হৈ আছে যিখিনি ওপৰত কোৱেশ্চন অহাৰ সম্ভাৱনা বহুত বেছি সো সেইখিনি এৰিয়াত আপুনি কি কৰিব লাগিব এমফাসাইজ কৰিব লাগিব আপুনি চাব লাগিব কিহৰ কাৰণে আপোনাৰ ভুলটো হৈছে আপুনি ফ্যাক্টত ভুল কৰিছে মানে নলেজত ভুল কৰিছে নে আপোনাৰ এপ্লিকেশনত ভুল হৈছে এপ্লিকেশন মানে rationally eliminate কৰাত ভুল হৈছে eliminate বা choice choose কৰাত ভুল হৈছে ঠিক আছে যদি আপোনাৰ ফ্যাক্ট নলেজত বা কনসেপ্টত আপোনাৰ গণ্ডগোল আছে দেন ইট ইজ ভেৰি ইম্পৰ্টেন্ট আৰু যদি এপ্লিকেশনত আপোনাৰ ভুল হৈছে ৰেশনালিটিত আপোনাৰ ৰেশনালি এলিমিনেট কৰা নাই আপুনি বা সেইখিনিত ভুল হৈছে দেন अगेन you have to work on certain things you have to work on your critical thinking ঠিক আছে কেনেকৈ work কৰিব critical thinking ৰ কাৰণে আপুনি ভালকৈ MCQ টো পঢ়িব লাগিব পঢ়ি পেলাই মই MCQ ৰ এটা ক্লাস লৈছিলো ন প্ৰথম আপোনালোকৰ কামটো কি হয় when you see an MCQ first step to আপনি কি কৰে you read and mark হয়নে মই এক্সাম্পল সহকাৰে আপোনালোকক বুজাইছিলো নে যে আপোনালোকে যদি পঢ়ে আৰু মাৰ্ক কৰে কেতিয়াবা কি হয় which of the following statements is not correct বুলি আহে মানে আমাৰ সাবকনসিয়াস মাইন্ডে এনেকুৱা শব্দবিলাক কেতিয়াবা ৰেজিস্টাৰ নকৰে যেতিয়া আপুনি ৰিড কৰি মাৰ্ক কৰি লয় তেতিয়া আপোনাৰ মাইন্ডটোত আপুনি ৰেজিস্টাৰ কৰে আপোনাৰ মাইন্ডটোক সেইখিনি ইনফৰমেশন দিয়ে যে এটো ওয়েট আমি সলভ কৰিব লাগিব ঠিক আছে ফাৰ্স্ট হৈছে আপুনি ৰিড এন্ড মাৰ্ক সেকেন্ড টু হৈছে আপোনাৰ কি প্ৰত্যেকটো স্টেটমেন্ট পঢ়ি তাৰ পিছত আপুনি অপাৰেট কৰিব কোনটো স্টেটমেন্ট আপোনাৰ শুদ্ধ
কাৰেক্ট কোনটো ষ্টেটমেন্ট ভুল আৰু সেই অনুসৰি কোনটো অপশনছত আপুনি এই ষ্টেটমেন্ট ওয়াইজ এলিমিনেট কৰিব সেইটো আপুনি ডিটাৰমাইন কৰিব ঠিক আছে লাষ্টত আপুনি কি কৰিব থাৰ্ড ৰাউণ্ডত আপুনি কাৰেক্ট অপশনটো বা এনসাৰটো সলিউশনটো আপুনি পাব ঠিক আছে এমসিকিউ সলভ কৰা এইটো টেকনিক আপোনালোকে কেতিয়াও ভুল নকৰিব এই ষ্ট্ৰেটেজিটো কেতিয়াও ভুল নকৰিব কেতিয়াও ডাইৰেক্টলি অপাৰেট কৰিব নাযাব ডাইৰেক্টলি সলিউশনত নাযাব উইদাউট ৰিডিং এণ্ড মাৰ্কিং দ্য কুৱেশ্যন ঠিক আছে ৰিড মাৰ্ক এণ্ড আণ্ডাৰষ্টেণ্ড বুজি ল'ব সদায় কি সুধিছে আৰু অলৱেজ আপুনি ক্ৰিটিকেল থিংকিং কৰিবলৈ হলে পিসফুল আপুনি থাকিব লাগিব আপোনাৰ ব্ৰেইনত সঠিক মাত্ৰাত পানী থাকিব লাগিব পেটত পানী থাকিব লাগিব আৰু গ্লুকোজ এই টেষ্টটো এই 9:30 ৰ পৰা 11:30 লৈকে আপোনালোকে যেটো টেষ্ট দিব এটো সদায় ব্ৰেকফাষ্ট কৰি লব ঠিক আছে যদি আপোনাৰ ব্ৰেইনত গ্লুকোজ কম থাকে আপুনি ৰেশনাল থিংকিং কৰিব নোৱাৰে ঠিক আছে পানী ইত্যাদি সকলো বস্তু খাই লব ওকে আৰু ডিজিটাল ক্লক কেতিয়াও ইউজ নকৰিব এইটো সময় ডিজিটাল ওয়াচ বা ক্লক ইউজ নকৰিব প্ৰথম সময়ত আপোনালোকে টাইমটো আপোনালোকে কি কৰিব পাৰে এলাৰ্ম সেট কৰিব পাৰে আপোনালোকে ঘড়ী ইউজ নকৰিব ওয়াচ ইউজ নকৰিব এটা সময়ত আপোনালোকৰ এই টাইমিংটো আপোনালোকৰ ব্ৰেইনত সোমাই যাব 2 ঘণ্টাৰ অনুমানটো আপোনালোকৰ ব্ৰেইনত সোমাই যাব কাৰণ কি বহুত চেণ্টাৰত আপোনালোকক ওয়াচ এলাউ নহয় আৰু কেতিয়াবা সেই চেণ্টাৰছ বিলাকত ক্লকো নাথাকে যাৰ সহায়ত আপুনি টাইমটো অনুমান কৰিব পাৰিব সো অনুমান টাইমটো আপোনাৰ প্ৰেক্টিছৰ পৰাই এতিয়াৰ পৰাই আপোনাৰ 2 ঘণ্টা মানে কি আপোনাৰ আপুনি বুজি পাব লাগিব ঠিক আছে সকলোৱে বুজি পাইছে নে এইখিনি লকে 9:30 পৰা 11:30 লকে সকলোৱে টেষ্ট দিবনে that you must promise me only then I can be assured of your result without taking test you can never you cannot assure your results ঠিক আছে পঢ়ি পেলাই যাম পৰীক্ষাৰ দিনা মই পেপাৰ কৰিম হেতু আটাইতকৈ ভুল কথা এই যিমানে আপোনালোকে নিজকে টেষ্ট কৰিব হিমানে আপোনালোকৰ ওচৰত কনফিডেন্সটো বিল্ড হ'ব ঠিক আছে নেক্সট বস্তু হৈছে যেতিয়া আপোনালোকে এমসিকিউ পেপাৰ কৰিব এমসিকিউ ফুল লেন্থ পেপাৰ কৰিব ঠিক আছে এই পেপাৰটো কৰোতে আপোনালোকৰ বহুতে কি কৰে যেতিয়া পেপাৰখন এনেকে দিয়ে প্ৰথম কাম কি কৰে আপোনালোকে পেপাৰখন পোৱাৰ লগে লগে এতিয়ালৈকেতো বহুত প্ৰশ্ন মানে এক্সামছ আপোনালোকে সন্মুখীন হৈছে হয়নে নহয় পেপাৰখন পোৱাৰ লগে লগে আপোনালোকে কি কৰে what is your SOP standard operating procedure কি হয় কৰিবলে স্টার্ট কৰে নেকি স্টার্টিং অতে সো আমাৰ SOP টো বহুত ভালদৰে মন কৰিব এক নম্বৰ হৈছে পায়ে thank god যে আপুনি এই ধুনিয়া opportunity টো পাইছে to appear for this particular exam and smile ঠিক আছে gratitude practice কৰিব আৰু smile কৰিব when you smile you release hormones you release good hormones good chemicals in your body আৰু এই হৰমন বিলাকে আপোনাক ৰিল্যাক্স কৰি দিয়ে ঠিক আছে প্লাস আপুনি কি কৰিব deep breathing okay so thank god smile and deep breathing কৰিব এটো সময় next কামটো কৰিব যে just flip through the papers flip through okay just চাব কেনেকুৱা ধৰণৰ questions বিলাক আহিছে এটা questionত পঢ়ি নেযাব just check যে patternটো কেনেকুৱা flip through to know the pattern যেতিয়া আপুনি patternটো চাই পেলাই analysis কৰি দিলে তেতিয়া আপোনাৰ brainটো relax হৈ গল brainটোৱে already এটা information পাই গল যে কেনেকুৱা ধৰণৰ পেপাৰ আহিছে ঠিক আছে third কামটো আপুনি কৰিব যে এক নম্বৰ questionৰ পৰা কেতিয়াও নকৰিব number 1ৰ পৰা কেতিয়াও নকৰিব কোৰ পৰা কৰিব জিটো আপুনি সদায় এনালিসিস কৰি আছে নহয় পেপাৰ কৰি হয়নে নহয়
এনালিসিস কৰি পেলাই আপুনি গম পাইছে আপোনাৰ ষ্ট্ৰং এৰিয়া কোনটো হয় নিজৰ ষ্ট্ৰং এৰিয়াটো কি হয় আপুনি গম পাইছে হয়নে আৰু এই ষ্ট্ৰং এৰিয়াটো যিয়ে নহওক লাগিলে পলিটি হল কোনো কাৰোবাৰ কাৰণে পলিটি হ'ব পাৰে কাৰোবাৰ কাৰণে জিঅগ্ৰাফি হ'ব পাৰে কাৰোবাৰ কাৰণে ইকনমি হ'ব পাৰে হয়নে সবৰে বেলেগ বেলেগ হ'ব পাৰে আপোনাৰ যিটো ষ্ট্ৰং এৰিয়া সেই কিটা MCQs আগতে কৰিব কিয় আগতে কৰিব again আপুনি এই এক্সামটোত কিমান ৰিলেক্সড আৰু ধুনিয়াকে ভাবি পেলাই এনসাৰ্স বিলাক কৰিব পাৰিছে সেইটোৱে ডিটাৰমাইন কৰিব আপোনাৰ সাকসেস ঠিক আছে যদি আপুনি প্ৰথম এনসাৰ কোৱেশ্চনটো জিঅগ্ৰাফিৰ পায় আৰু আপুনি জিঅগ্ৰাফিত সিমান ভাল নহয় লগা লগে আকৌ আপোনাৰ পেনিক বাটন ষ্টাৰ্ট হৈ যাব আৰু আপুনি পিছলৈ পাৰফৰ্ম কৰিব নোৱাৰিব ভালকে গোটেই এক্সামটো পেনিকৰ বলত আপোনাৰ বেয়া হৈ যাব সো নাম্বাৰ 1 যে আপোনাৰ ষ্ট্ৰং এৰিয়াৰ পৰা আপুনি ষ্ট্ৰং মানে ষ্টাৰ্ট কৰিব এক নম্বৰ প্ৰশ্নটোৰ পৰা নহয় ঠিক আছে এইখিনি লকে কাৰোবাৰ কিবা প্ৰবলেম আছে নে আপোনালোকৰ এই ষ্ট্ৰেটেজিটো সাইন্টিফিক লাগিছে নে ৰেশনাল লাগিছে নে Yes, ma'am. এইটো ট্ৰাইড এণ্ড টেষ্টেড এই ময়ো এনেকুৱা ধৰণে পেপাৰ কৰিছিলো ঠিক আছে আৰু মই এনেকুৱা ধৰণে পেপাৰখন কৰাৰ কাৰণে প্ৰিলিমছৰ পিছত মই নেইল বাইটিং ষ্টেজ এটাত নাছিলো মই জানিছিলো এবছলিউটলি মোৰ ক্লিয়াৰ হ'বলৈ গৈ আছে আৰু ধুনিয়া হৈছিলে মোৰ পেপাৰ ঠিক আছে সো নেইল বাইটিং সিচুৱেশনটো যাতে আমি নিজৰ কাৰণে ক্ৰিয়েট কৰি নলওঁ সেইকাৰণে আমি প্ৰত্যেকটো স্টেপ এনেকুৱা ধৰণে ল'ব লাগিব যাতে আমাৰ পেপাৰখন এবছলিউটলি আমি কনফিডেন্সত দি আহিব পাৰো ঠিক আছে এতিয়া আমাৰ বহুতৰে প্ৰশ্ন হয় যে আমি 100টাৰ ভিতৰত 100টা কোৱেশ্চন কৰি আহিম নে নাহিম ঠিক আছে এটা কথা হল আমি অ্যাটেম্পট গুটেই কিটা 100/100 আমি 100টা কোৱেশ্চনস অ্যাটেম্পট কৰিম মানে যুজিম আমি গুটেই কিটাতে কৰিম নকৰিম পিছত ঠিক আছে প্ৰথম দেখি এই প্ৰশ্নটোৰ মই পঢ়াই নাই সেইকাৰণে এৰি দিম নেকি নেৰু কেতিয়াও সদায় আমি এটা অ্যাটেম্পট দিম যে আমি এটো ৰেশনালি ৰিজনিং লগাই এলিমিনেট কৰি কেনেবাকে এনসাৰটো উলিয়াব পাৰো নেকি এই অ্যাটেম্পটটো কিন্তু আমাৰ 100% হ'ব ঠিক আছে কিছুমান এনেকুৱা প্ৰশ্ন থাকে য'ত আপোনাৰ ৰিজনিং ৰেশনালিটি লগাব নোৱাৰে কিছুমান বহুত ফ্যাক্চুৱেল কোৱেশ্চন থাকে ইদাৰ হেতু জানে নলেজ বেস জানে বা নাজানে সেই তেনেকুৱা ফ্যাক্চুৱেল কোৱেশ্চন যদি আপুনি নেজানে তাত ওয়াইল্ড গেস একেবাৰে মানে ইংকি পিংকি পংকি আলুগুটি তালুগুটি এনেকুৱা কৰি পেলাই আমি ওয়াইল্ড গেসত মানে আমি এনসাৰ কৰি কেতিয়াও নাহো ঠিক আছে প্ৰত্যেকটো অ্যাটেম্পট আমাৰ ৰেশনালি ৰিজনিং লৈ পেলাই আৰু ফ্যাক্চুৱেলি আমি যেহেতু বহুত বস্তু পঢ়িমো আমি বহুত ফ্যাক্চুৱেলি কথা জানিম কিন্তু এনেকুৱা ধৰণৰ ফ্যাক্চুৱেল কোৱেশ্চনস যিবিলাক আমি কেতিয়াবা নাজানিব পাৰো সেইখিনি আমি ওয়াইল্ড গেস কৰি পেলাই কেতিয়াও অ্যাটেম্পট নকৰো ঠিক আছে কিন্তু আমি প্ৰত্যেকটো কোৱেশ্চনেই যুজিম 100% যুজিম যে এইটো অ্যাটেম্পট দিম যে হেতু এনসাৰটো সলিউশনটো আমি কেনেবাকে উলিয়াব পাৰো নেকি ঠিক আছে আৰু আমি কেতিয়াও এটা সেট টাৰ্গেট লৈ নেযাও যে 90+ আমি কৰিম কিন্তু মিনিমাম টাৰ্গেট আমি লৈ যাবই লাগিব ঠিক আছে মিনিমাম টু হৈছে 70+ কোৱেশ্চনস উইদাউট ডাউট আমি সলভ কৰি আহিবই লাগিব ইয়াতকে তলত কৰিলে আমাৰ ৰিজাল্ট নোলায় ঠিক আছে 70+ কোৱেশ্চন আমি অ্যাটেম্পট কৰিবই লাগিব ওকে এইটো আসলে GS1 ৰ স্ট্ৰেটেজি আমাৰ ঠিক আছে আপোনালোকে ক্লাছৰ বাহিৰে একো নপঢ়িব এতিয়া একো নপঢ়িব হিমান সময় নাই আপোনালোকৰ ঠিক আছে ক্লাছৰ বাহিৰে কাৰণ কি আমি ক্লাছত গুটেইখিনি সিলেবাস আমি কভাৰ কৰাটো আমাৰ দায়িত্ব সেইকাৰণে আমি গুটেই সিলেবাস কভাৰ কৰিম আপোনাৰ কাম হৈছে ক্লাছৰ বাহিৰে নিজৰ নোটছখিনি ৰিভাইজ কৰা আৰু MCQ টেষ্ট কৰা ঠিক আছে MCQ টেষ্ট previous year papers or
APSC পেপাৰছৰ টেষ্ট দিব আপোনালোকে আমাৰ ৱেবছাইটতে আমাৰ এপতে গুটেইখিনি এভেইলেবল আছে ঠিক আছে সেকশন ওয়াইজ টেষ্ট দিব মুঠতে MCQ বেসড আপোনালোকৰ প্ৰিপাৰেচনটো হ'ব এইখিনি সময়ত ক্লাसेस কৰিব আপোনালোকে নোটস ৰিভাইজ কৰিব নিজৰ বেলেগ নতুন বস্তু একো নপঢ়িব নিজৰ ভাগে ওকে তাৰ পিছত আপোনালোকে টেষ্ট কৰিব ওকে আৰু টেষ্ট কৰাৰ পিছত এনালিসিস কৰিব এইখিনিত যদি এনালিসিস ইত্যাদি কৰাৰ পিছত যদি কিবা অসুবিধা পায় you can always reach out to me ঠিক আছে I am just a phone call away আপোনালোকে নিসংকোচে মোক ফোন কৰিব যিকোনো অসুবিধাৰ কাৰণে যদি যেনেকুৱা ধৰণৰ অসুবিধা নহওক আপোনাৰ কাৰণে সিলি যেন লাগিব পাৰে কিন্তু সেই সিলি যেন লগা সেই মানে ইমান এনেকুৱাও ডাউট থাকিব পাৰে নেকি সেই ধৰণৰ কোনো ধৰণৰ আপুনি ডাউট নাৰাখিব যে মই আপোনাক জাজ কৰিম বা কিবা always you are free to reach out to me okay this is our strategy for GS1 okay GS2 ৰ কাৰণে আপোনালোকে কি কৰিব GS2 ত কি আহে GS2 ত maths আহে হয়নে reasoning আহে আৰু আপোনাৰ ইংলিশ কম্প্ৰিহেনশন আহে ইংলিশ কম্প্ৰিহেনশনটো আসলতে একো নহয় এটো ক্ৰিটিক্যাল থিংকিংৰে পাৰ্ট হয় ক্ৰিটিক্যাল থিংকিংৰে পাৰ্ট হয় ঠিক আছে ইয়াৰ আপোনাৰ সলভ কৰাৰ আপোনাৰ পেপাৰ সলভ কৰাৰো এটা স্ট্ৰ্যাটেজি আছে সদায় স্টার্ট উইথ ম্যাথছ never start with English comprehension ম্যাথছ যেকেটাই নেজানক লাগিলে হেকিটাক আপুনি গুটা গুটা মাৰ্ক পাব আৰু হেকিটাই হেকাৰণে পটাপট স্টাৰ্টিংতে সলভ কৰি যাব লাগে এতে ম্যাথছৰো কিছুমান প্ৰায়োৰিটি এৰিয়াজ আছে যিখিনি আপোনালোকে চুজ কৰি লব পাৰে কেনেকুৱা ধৰণৰ প্ৰায়োৰিটি এৰিয়াজ আছে যেনেকে পাৰ্চেন্টেজৰ ওপৰত সদায় কোৱেশ্চন আহে প্ৰফিট এণ্ড লছ হয়নে এভাৰেজ ৰেশিও প্ৰপৰ্শন আৰু স্পীড টাইম ডিস্টেন্স হয়নে আৰু টাইম এণ্ড ৱৰ্ক এনেকুৱা এই কিটা হল প্ৰায়োৰিটি এৰিয়াজ হা আপোনালোকে একো নকৰিলেও একিটা কৰি গলেও আপোনালোকে বহুত কিটা প্ৰশ্ন কৰি থৈ আহিব পাৰিব বেলেগ আপোনালোকে পাৰমিটেশন কম্বিনেশন এইবিলাকৰ মানে বহুত টান টান ম্যাথছ বিলাক কৰিব নোৱাৰিলে হ'ব এই কিটা আপোনালোকে চাই যাব এইকিটাৰ যাতে কোৱেশ্চন আহিলে আপোনালোকৰ মিছ নহয় ঠিক আছে বেছি দিয়াই নাই চাওক আপোনালোকক 6টা বস্তু অকল দিছো স্পীড টাইম ৰেশিও প্ৰপৰ্শন এভাৰেজ প্ৰফিট এণ্ড লছ পাৰ্চেন্টেজ আৰু টাইম এণ্ড ৱৰ্ক আৰু এইকিটাৰ প্ৰশ্নকিটা পোৱা লগে লগে আপোনালোকে ম্যাথছত হেকিটা প্ৰশ্ন কৰিলে যিকিটা পাৰিলে কৰিলে যিকিটা নাই পাৰা নোৱাৰিলে ঠিক আছে নেক্সট আপোনালোকে ৰিজনিং কৰিব থাৰ্ড আপোনালোকে ইংলিশ কম্প্ৰিহেনশন বা ক্ৰিটিক্যাল থিংকিংৰ যিকিটা MCQs আহে হেকিটা আপোনালোকে কৰিব ঠিক আছে ইংলিশ কম্প্ৰিহেনশন বিলাক কেনেকে সলভ কৰিব লাগে তাৰ মই স্পেশাল ক্লাसेस লম আপোনালোকে ব্লাইন্ড ফেথত থাকক যে এইখিনি কৰিলে আপোনালোকৰ গুটেইখিনি হৈ যাব ঠিক আছে কারেন্ট এফেয়াৰ্সৰ ওকে GS1 ৰ কারেন্ট এফেয়াৰ্স পাৰ্টটো থাকি গল কারেন্ট এফেয়াৰ্সৰো মই ম্যাৰাথন ক্লাसेस লম লম্বা লম্বা ক্লাसेस কেটামান লম হে গুটেই ক্লাसेसত আপোনালোকৰ কারেন্ট এফেয়াৰ্সৰ গুটেই টপিকস বিলাক কভাৰ হৈ যাব ওকে আপোনালোকৰ কি কাম থাকিব এই ম্যাৰাথন ক্লাसेसৰ পৰা যি নোটস বনালে হেখিনি ৰিভাইজ কৰিব আৰু MCQ কৰিব ওকে এইটো স্ট্ৰ্যাটেজি আপোনালোকে ফলো কৰিব লাগে তাৰ বাদে আপোনালোকে একো ফলো কৰিব নালাগে কাৰোবাৰ কিবা ডাউট আছে ৰাতিপুৱা শুই উঠাটো নন নিগোশিয়েবল ৰাতিপুৱা শুই উঠিবই লাগিব ৰাতিপুৱা শুই উঠি এই এক্সাৰসাইজ খিনি কৰিব লাগিব 9:30 পৰা 11:30 লৈকে টেষ্ট দিবই লাগিব সো দ্যাট হেখিনি সময়ত আপোনাৰ ব্ৰেইনটো পুৰা accustomed হৈ থাকে যে আপুনি টেষ্ট দিয়াৰ হেখিনি টাইম বাউন্ড আনসাৰ মানে সলিউশন কৰাৰ যেটো আপোনাৰ মানে ব্ৰেইনটোৰ যেটো এক্সাৰসাইজ হেখিনি লগত আপোনাৰ ব্ৰেইনটো যাতে accustomed হৈ যায় ৰাইট সো
মেক সেন্স এই ষ্ট্ৰেটেজিটো আপোনালোকৰ ঠিক লাগিছেনে ফলো কৰিব পাৰিব যেন লাগিছেনে আপোনালোকৰ কাৰণে বহুত ফিজিবল এটা ধুনীয়া এটা ষ্ট্ৰেটেজি ঠিক আছে এইখিনি কিন্তু আপোনালোকে নিজৰ একো মানে নিজৰ বস্তু নলগাব যদি লগাবলৈ ইচ্ছা কৰে মোক সুধি লগাব ঠিক আছে because I'm here as your coach I have cleared this exam in top rank so you must be assured that you are under the right guidance ঠিক আছে so আপোনালোকে ready হৈ যাওক it is time to pull up your socks celebration jiman ase etu bosoror ekhini homoy I know it's a very festive season bihu tar pisot to Saraswati puja Valentine's Day and all those things are going to come but for you this is the time that আপোনালোকে বহুত ভালদৰে এখিনি টাইম ইউটিলাইজ কৰি আপোনালোকে নিজৰ সাকসেসটো এশ্যোৰ কৰিব পাৰে all right so এটোৱে আমাৰ strategy class আছিলে I hope that you could benefit from it যদি আপোনালোকৰ কিবা ডাউট থাকে reach out to me again I have said that and wish you a very happy bihu ধুনিয়াকৈ আপোনালোকে সৰুকৈ উদযাপন কৰক এবাৰ আৰু আমি নিজৰ ৰিজাল্টস বিলাকৰ কাৰণে ওয়েট কৰিম তাৰ কাৰণে আমি প্ৰত্যেক দিনাই জুজি যাম যুদ্ধং দেহি মনোভাৱেৰে আমি জুজি যাম প্ৰত্যেক দিনাই ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ জয়নিং